অসমীয়াত আছে আপুনি এজন অসমীয়া হিচাপে নিজকে গৌৰৱ অনুভৱ কৰে নে এজন নাগা সাধু হিচাপে গৌৰৱ অনুভৱ কৰে? প্ৰথমতে মই অসমীয়া নহয়। অসমীয়া কোন হয় জানেনে? অসমীয়া কোন হয় আপোনালোকে নাজানে। এইকাৰণে আমাৰ এই অসমৰ জাতি মাতি ভীতি সভ্যতা সংস্কৃতি ধ্বংস হৈছে একমাত্ৰ আপোনালোকৰ দৰে বুদ্ধিজীৱীসকলৰ বাবে। অসমীয়া কোন? চিৰচেনেহী মোৰ ভাষা জননী মোৰ আই অসমী। আমি অসমবাসী অসমীয়া কি? মই যে অসমবাসী অসমীবাসী, মই অসমীয়া নহয়। মই 29টা আকাৰডাল লগাই মই সেই পঙুৱা মিয়াৰ মই সেই লেঙুডাল হ'ব নোৱাৰো নহয়। আমাৰ স্বাভিমানী জাতি, আমাৰ অসমী যিটো অসম, এই আই মাতৃ দেৱভূমি কামাখ্যাভূমি মা এই ভাৰতভূমি, আমি অসমত আমি জন্মিছোঁ। অসমৰ আমাৰ এটা চকী মৰ্যাদা আছে। সভ্যতা সংস্কৃতিয়ে হওক, এটা স্বাভিমান আছে। আমি স্বাভিমানী আমি জাতি। আৰু এই মিয়া এটা পানীত ফাঁহি ফুৰা এটা মিয়া 29টা আকাৰডাল লগাই আমি অসমীয়া কৰি আমাৰ নিজৰ সভ্যতা সংস্কৃতি ধ্বংস কৰি লৈ গৈ আছে। প্ৰথম কথা। আৰু দ্বিতীয় কোনো কি বুলি এতিয়া যিটো অসমৰ সামগ্ৰিক পৰিস্থিতি, যিভাৱে বাংলাদেশী মুছলমানে আগ্ৰাসন কৰিছে, এতিয়া জানিব পৰা গৈছে যে মিডিয়া ৰিপৰ্টছৰ পৰা, চৰকাৰী ৰিপৰ্টছৰ পৰা 40% মিয়া মুছলমান সংখ্যা বাঢ়ি গৈছে। তাৰ প্ৰতি আপুনি কি আপোনাৰ মনোভাৱ? এতিয়া চাওক, মিয়া মুছলমান বাঢ়ি গৈছে আমাৰ হিন্দুৰ ভুল। আমাৰ হিন্দুৱে ল'ৰা ছোৱালী জন্ম নিদিয়ে, প্ৰেম প্ৰীতি কৰিব, ল'ৰা ছোৱালী জন্ম নিদিব। আৰে ভাই, প্ৰত্যেক ঘৰত 5টাকৈ সন্তান জন্ম দিবলৈ সনাতন হিন্দুৱে। মই স্বামী পৰশুৰামগিৰি মহাৰাজ নাগাবাই মই কৈছোঁ, এইবাৰ মই কৈছোঁ 5টামান কিয় জন্ম দিব লাগে? আমাৰ সনাতনী যিটো আমাৰ সনাতন যিটো ধৰ্ম, আমাৰ সনাতন ধৰ্মত আমাৰ এটা ৰীতি নিবাস আছে। আমাৰ যেতিয়া শৰীৰ যেতিয়া শান্ত হৈ যায়, আমাৰতো শৰীৰ শান্ত হ'লে আমাৰ সমাধিস্থ হয়। কবৰ নহয় দেই, সমাধিটো কবৰ হ'ব নোৱাৰে আমাৰ সমাধিস্থ। আমাৰ এনেকুৱা পূৰা আসন কৰি আমাক আমাক ধুনীয়া সমাধি কৰা হয়। কিন্তু আমাৰ যিবিলাক গৃহস্থী আছে তেওঁলোকক 4 কান্ধাত লৈ যোৱা হয়, অৰ্থাৎ দুডাল বাঁহেৰে বাঁহ হেৰি কৰি কিনে কান্ধাত লৈ যোৱা হয়। আৰু আগত যিজন গৈ থাকে তেওঁ ৰাম নাম সত্য হে হৰি বল কৰি ধুনীয়া ধূপ চুপ এনেকুৱা লৈ গৈ থাকে। এইবাৰেই কৈছোঁ যে 5টা সন্তান যেতিয়ালৈকে আমাৰ সনাতনীসকলে জন্ম নিদিব, আৰু সিহঁতে গাহৰিৰ দৰে জন্ম দিয়ে। আচলতে সিহঁতে বিষাক্ত পোক সিহঁতে এনেকুৱা কেঁকুৰাই যেনেকুৱা হাজাৰ হাজাৰ লাখ লাখ জন্ম দিয়ে নহয়, ঠিক সিহঁতৰ সেই জন্ম দিয়ে ফেক্টৰী। আৰু সেই ফেক্টৰীৰ পৰা তেওঁলোকেতো নাৰীকটো মৰ্যাদাটো নিদিয়ে। ফেক্টৰী হিচাপে ব্যৱহাৰ কৰি আছে, গাহৰিৰ দৰে সন্তান জন্ম দি আছে। আৰু সেই গাহৰি সদৃশ সন্তানে তেওঁলোকৰ মন মগজু নাই, যাৰ ডিঙি নাই, যাৰ মাথা নাই, সিহঁতে কি ভাল কাম চিন্তা কৰিব? সেইখিনি অসমক ধ্বংস কৰিবলৈ তেওঁলোকে উঠিবই লাগি আছে। আপোনাৰ মতে অসমত থকা আৰু ভাৰতত থকা মিয়া মুছলমানখিনি ভাৰতবৰ্ষৰ কাৰণে বিপদজনক? নহয়, চাওক, অসমত থকা বুলি নহয়, ভাৰত থকা বুলি নহয়, এই মোগলৰ বংশধৰবিলাকে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ কাৰণে বিপদজনক। তেওঁলোকে যিমানে শিক্ষিত নহওক, চাওক দিল্লীত বমব্লাষ্ট হৈছিলে, এই ডক্টৰ নে কিমান কি আছিলে হয়নে? তেওঁলোকে কোনোবা 99 জনৰ কোনোবা হেৰি হৈছে, এজনে যদি ভাল হৈছে নহয়, এতিয়া মানুহে ক'ব যে APJ আব্দুল কালাম ভাল হৈছে। হয়, 100 জনৰ ভিতৰত এজন ভাল হ'ব পাৰে, কিন্তু 99 জন 99.9% তেওঁলোকৰ বেলেগ মানুহৰ। কাৰণ যিখন থালত খায় তেওঁলোকে সেইখন থালত তেওঁলোকে পেচাবো কৰিব পাৰে। তেওঁলোক য'ত মাতৃয়ে পুতেকৰ লগত বিয়া হ'বলৈ তেওঁলোকে পাৰে, য'ত ভাতৃয়ে নিজৰ ভগ্নীক বিয়া কৰিব পাৰে, তেনেস্থলত তেওঁলোকৰ মানসিকতাই দেৱভূমি তীৰ্থভূমি ভাৰতভূমি আৰু সনাতনী সভ্যতা সংস্কৃতি তেওঁলোকে যে কিবা ভাল চিন্তা কৰিব, সেইটো কেতিয়াও নদী ক'ব নোৱাৰে। এতিয়া আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত কিছুদিন আগতে আপুনি গম পাইছে যে বাবৰি মছজিদ বনাবৰ কাৰণে তেওঁলোকে কুচকাৱাজ আৰম্ভ কৰিছে, আৰু দান দক্ষিণাও তেওঁলোকে উঠাব আৰম্ভ কৰিছে। এইটোলৈ কেনেধৰণে ভাবে যে বাবৰি মছজিদ য'ত ভাঙি দি ৰাম মন্দিৰ বনোৱা হৈছে, তেনে ভাৰতবৰ্ষৰ এখন ৰাজ্যত বাবৰি মছজিদ বনাবৰ কাৰণে কুচকাৱাজ, দেশ এখনৰ ৰাজ্য এখনত, তো আপুনি কি ধৰণে ভাবে এইটো উচিত নে? চাওক, এতিয়া এই কথাটোৱে মই অকণমান আগতে মোৰ আমি একেলগে বজৰং জ্বলাইছিলোঁ, মুখখন দেখাই দিয়া, এইফালে অলপ কেমেৰাটো ঘূৰি দিয়া, এই দেৱজিৎ ডেকা, আমি বজৰং জ্বলা আমি একেলগে তাকে কৈছে, এই তয়ো বান্দৰ আছিলি এটা সময়ত, মইতো বুঢ়া বান্দৰ এতিয়া এতিয়া মই 53 বছৰ হৈ গ'ল, মই পঢ়িব গৈছিলোঁ এই বিশ্ব হিন্দু পৰিষদৰ আপোনাৰ গুৱাহাটী। কথাটো হৈছে, এই বাবৰি মছজিদ বনোৱাৰ যিটো এটা উদ্দেশ্য লক্ষ্য, এই ভাৰতবৰ্ষত তেওঁলোকে শান্তি কিন্তু থাকিব নিবিচাৰে।
এইখিনি ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ যাক আমি RSS বুলি কওঁ, যিজন সেই RSSৰ মানে সংঘচালক সন্মানীয় মোহন ভাগৱতজী, মই এইটো বৰ্তমান সন্মানীয় বুলি কৈছোঁ কাৰণ তেওঁ সনাতনী, মোতকৈ বয়সত অলপ তেওঁ জ্যেষ্ঠ, এইবাবেই কৈছোঁ তেওঁ সন্মানীয় বুলি কৈছোঁ, কিন্তু তেওঁৰ যিটো বিচাৰধাৰা সন্মানীয় নহয় মোৰ বাবে, মই নগাঁৱত নেকি নহয়, এইবাবেই মই কৈছোঁ। তেওঁ কৈছে যে চৰকাৰে, আমি শুনিবলৈ পাইছিলোঁ এটা আমাৰ জগন্নাথৰ মন্দিৰ নে কি মানে মন্দিৰ বনোৱা পশ্চিমবংগত চৰকাৰে মঠ মন্দিৰ বনাব নালাগে বুলি কৈছে, এইবিলাক মই ভাল কথা নহয়, আমি শুনিবলৈ পাইছিলোঁ, এইটো মোৰ কথা নহয়, মই শুনিবলৈ পাইছিলোঁ। লগতে তেওঁ কৈছে যে মছজিদে মানে শিৱলিংগ মন্দিৰ বিচাৰিব নালাগে, গৰু খোৱা আৰু মানে গৌ মাতাক পূজা কৰা তেওঁলোকৰ মানে DNA এক বুলি কৈছে। এইখিনি ক্ষেত্ৰত এজন যদি সনাতনী হিন্দুৱে যদি কোনোবা যদি আক্ৰমণকাৰী যদি প্ৰত্যাক্ৰমণ কৰে, তেতিয়া মোহন ভাগৱতে মাত মাতে। আৰু এই মন্দিৰ বনোৱাৰ সময়ত তেওঁ কৈছে মন্দিৰ বনাব নালাগে, কিন্তু এই বাবৰি মছজিদ যেতিয়া বনাব আধাৰশিলা স্থাপন কৰি আছিলে, কিন্তু এই ভগৱা বস্ত্ৰ পিন্ধি এই মোহন ভাগৱতজীয়ে আজিলৈকে মই কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা মই দেখা নাপালোঁ যে এই ভাৰত ভূমিত, এই দেৱভূমিত, তীৰ্থভূমিত, যিকোনো ঠাইতে নহওক, যিকোনো ৰাজ্যতে নহওক, ইয়াত কোনো বাবৰৰ স্থান নাই, বাবৰি মছজিদ বনাব নোৱাৰিব। প্ৰথম কথা, বাবৰ কোন আছে? তাক আক্ৰমণ কৰিছিলে, ভাৰতৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিবলৈ অহা এজন আক্ৰমণকাৰী, যি আমাৰ জীয়াৰী বোৱাৰী গৌমাতা আই মাতৃক মানে তেওঁলোকে মানে ধৰ্ষণ কৰিছিলে, গৌমাতাক হত্যা কৰি ভক্ষণ কৰিছিলে, তেওঁলোকৰ সপক্ষে তেওঁলোকে মানে গৌমাতা পূজা কৰা আৰু মানে গৌৰ মাংস খোৱা DNA এক বুলি কৈ তেওঁ কি কৰিব বিচাৰিছে, সেয়া মোৰ এটা মানে বহুত চিন্তাৰ বিষয়। প্ৰত্যেকজন সনাতনীয়ে এইটো কথা চিন্তা কৰিব লাগে যে বৰ্তমান RSSৰ লক্ষ্য আৰু চিন্তা কি। আমি যদি প্ৰত্যেকজন সনাতনী যে একত্ৰিত হৈ যদি আমি এই বীৰ বজৰংগ বুলি সেনা যদি আমি নহওঁ, আমি যদি হনুমান সেনা নহওঁ, মই কোৱা নাই সেই বিশ্ব হিন্দু পৰিষদৰ সেই বজৰং দল হোৱাৰ কথা। বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ বিভিন্ন মাধ্যমত যে বজৰং দলেই হওক নহওক, বিশ্ব হিন্দু পৰিষদ বা সংঘৰে আমি, মোৰ তথ্য নহয়, এইটো সংবাদ মানুহৰ তথ্য মই কৈছোঁ যে গো বেপাৰত লাগিছে। ঠিক তেনেকুৱা ব্যক্তিৰ দ্বাৰা নহয়, যিসকলে তন মন ধন তিনিওটাৰে ৰাষ্ট্ৰৰ বাবে অৰ্পিত, ধৰ্মৰ বাবে অৰ্পিত, মানে তেওঁলোক মানে ওলাই আহিব লাগে। সেই বাবৰি ধ্বজাটো ভাৰতত আৰু সম্ভৱ নহয় মানে দুবাৰ কৰা। আমি নগা সন্যাসীসকলে আমি যিদিনাখন ওলাই যাম, গুৰুৰ যেতিয়া আমি নিৰ্দেশ পাম, তেতিয়া সেনেকুৱা বাবৰি ধ্বজাই বাবৰি মছজিদ যদি আমি ভাঙি পেলাব পাৰিলোঁ সেই সময়ত, আৰু এতিয়া বাবৰি যিটো মছজিদ বনাব হৈছে, সকলো মানে আলু পিটিকা দি মানে পিটিকি পেলাম। যিধৰণে পশ্চিমবংগত হিন্দুসকলৰ ওপৰত আক্ৰমণ চলিছে, ঠিক তেনেধৰণে অসমতো অনাগত দিনত আক্ৰমণ চলিব পাৰে বুলি ভাবেনে আপুনি? এইটো আপুনি কেতিয়াও নদী ক'ব নোৱাৰে, কাৰণ তেওঁলোকৰ যিটো জনসংখ্যা, যিটো জনগাঁথনি মানে বৃদ্ধি কৰি আছে। যদি আমি সমগ্ৰ মানে অসমবাসী বা আমি ভাৰতবাসী বা বিভিন্ন জাতি জনগোষ্ঠীয়ে যদি আমি একত্ৰিত হৈ আমি যদি শাস্ত্ৰজ্ঞান আৰু যদি এই অস্ত্ৰজ্ঞান, শাস্ত্ৰ আৰু এই অস্ত্ৰ, হয়নে, শাস্ত্ৰ আৰু অস্ত্ৰজ্ঞান যদি আমি নাৰাখোঁ, আমি সনাতনীসকলে, তেওঁলোকে যেতিয়া আক্ৰমণ কৰিব আহিব, আমি আক্ৰমণ নহয় প্ৰত্যাক্ৰমণ আমি কৰিব লাগিব। প্ৰত্যাক্ৰমণ কৰিব লাগিলে আমাৰ অস্ত্ৰ লাগিব, শাস্ত্ৰজ্ঞান লাগিব। কাৰণ মহাভাৰত আমাৰ ভগৱান শ্ৰীকৃষ্ণই কি কৈছিলে অৰ্জুনক, যেতিয়া কৈছে যে পাত গান্ধী উঠাব দিছে, ধনু উঠাব, ধনু কি? অস্ত্ৰ। অস্ত্ৰ কাৰ বাবে? যদি আক্ৰমণ কৰে, আক্ৰমণকাৰীক প্ৰত্যাক্ৰমণ কৰিবলৈ হ'লে আমাক অস্ত্ৰ লাগিব, শাস্ত্ৰজ্ঞান লাগিব। আমি কেনেকুৱা ধৰণৰ আক্ৰমণে তেওঁলোকক প্ৰতিহত কৰিব পাৰিম। নৰহত্যা মহাপাপ, আমি নৰহত্যা কৰিবলৈ কেতিয়াও আমি নিদিওঁ, কিন্তু আমি বধ কৰিব পাৰোঁ। যেনেকুৱা ৰামে ৰাৱণ বধ কৰিছিলে, ভগৱান শ্ৰীকৃষ্ণই কংস বধ কৰিছিলে, হয়নে, হিৰণ্যকশিপু বধ কৰিছিলে, শিশুপাল বধ কৰিছিলে। ঠিক তেনেকৈ এই অসম ভূমি দেৱভূমিত যদি বৰ্তমান সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি নাথাকিলেহেঁতেন, অসমত এই মোগলৰ বংশধৰসকলে আমাৰ বৰ্তমান সময়তো জীয়াৰী বৈটো আক্ৰমণ কৰিলেই। সেই অনমাই বৰাৰ দৰে আদহীয়া এগৰাকী মানে বোৱাৰীক ধৰ্ষণ কৰি যে হত্যা কৰিব পাৰে, কাটি যদি কাৰোবাক যদি পিচ কৰি ব্ৰিফকেছত ভৰাব পাৰে, তেতিয়াহ'লে কেতিয়াও নদী ক'ব নোৱাৰে যে তেওঁলোক আক্ৰমণ হয়। সেইবাবে কৈছোঁ, সাজু হোৱাৰ সময় সমাগত। আমাৰ সময় বহুত আগত আমাৰ উকলি গ'ল, কিন্তু এতিয়া সন্তান জন্ম দিয়ক আৰু শাস্ত্ৰ আৰু অস্ত্ৰজ্ঞান কৰক, চিৰসত্য সনাতনৰ হৈ আহক, আৰু পন্থধাৰীসকলৰ পৰা দূৰত থাকক। পন্থে কেতিয়া আপোনাৰ সৎমাৰ্গ প্ৰদৰ্শন কৰিব নোৱাৰে, চিৰসত্য সনাতনে আপোনাৰ সৎমাৰ্গ কৰিব। যেনেকুৱা মই কৈছোঁ শাস্ত্ৰজ্ঞান অস্ত্ৰজ্ঞান,
এতিয়া যদি আমি যদি মানে কোনোবা আক্ৰমণ কৰিছে মই জয় ৰাম হৰি ৰাম জয় গুৰু শংকৰ যে কৈ থাকোঁ আক্ৰমণকাৰীৰ পৰা আমি বাচিব নোৱাৰিম এইবাৰে ভগৱানে কৈছিলে ভগৱান শ্ৰীকৃষ্ণই কৈছিলে শাস্ত্ৰ আৰু অস্ত্ৰ জ্ঞান আমাৰ ৰাখিব লাগিব সকলো দেৱ দেৱীৰ হাতত অস্ত্ৰ শস্ত্ৰ আছিলে আমি সকলো সজাগ হ'ব লাগিব কাৰণ হিমন্ত বিশ্ব শৰ্মাই অকলে আমাক ৰক্ষা কৰিব নোৱাৰিব বা অসম আৰক্ষীয়ে প্ৰতিটো মুহূৰ্তত আমাক ৰক্ষা কৰিব আমি অসম আৰক্ষীক সহায় কৰিব লাগিব অসমবাসীক সহায় কৰিব লাগিব প্ৰত্যেকজন উঠি অহা যুৱকে শাৰীৰিকভাৱে মজবুত হ'ব লাগিব শাৰীৰিকভাৱে সক্ষম হ'ব লাগিব অস্ত্ৰ চেলাত আমি নিপুণ হ'ব লাগিব তেতিয়া আমি দেশৰ সভ্যতা সংস্কৃতি জাতি মাটি ভেটি আমি ৰক্ষা কৰিব নহ'লে এই যেনেকুৱা এই বেদখল হৈছে নহয় আজি যদি হিমন্ত বিশ্ব শৰ্মা দেৱ নাথাকিলে অসমত এই অসমৰ ইতিহাসত প্ৰথমজন ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা এনেকুৱা মানে বাংলাদেশী মিয়া বা এই মোগলৰ বংশধৰক মানে উচ্ছেদ কৰা প্ৰথমজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ নেতৃত্বত ২৬ত আমি চৰকাৰ আমি আনিমেই যি প্ৰকাৰে নহওক ভগুৱাধাৰী আমাৰ এই চৰকাৰত আহিবই আৰু যেতিয়াই মানে ভগুৱা ধ্বজা ইয়াত উৰিব এই গোমাংগ ভক্ষণকাৰী সেই মোগলৰ বংশধৰে কেতিয়াও ইয়াত উৎপাত উৎপন্ন কৰিব আৰু নোৱাৰে তেওঁলোকে ইমান বছৰ ৰাজত্ব কৰি একো কৰিব নোৱাৰিলে খ্ৰীষ্টান আহিলে একো কৰিব নোৱাৰিলে মুছলমান আহিলে একো কৰিব নোৱাৰিলে আৰু এতিয়া আমি সকলো সনাতনী এতিয়া সজাগ হৈছে সচেতন হৈছে আৰু বাবৰ বংশধৰৰ কাৰণে ইমান চিন্তা কৰিব লগা নাই ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221